মাই ইউটিউব চেনেল সকলোকে মোৰ চেনেল মইলৈ স্বাগতম জনাইছোঁ আৰু আজি ঘৰত আছোঁ। গুড মৰ্ণিং। এতিয়া বাজিছে আপোনাৰ 11:34। গুড মৰ্ণিং হৈ থকা নাই বাৰু, আছেও তেনেকৈ গুড মৰ্ণিঙে জনাইছোঁ বাৰু। তো ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ। কথাটো হ'ল এনেকুৱা, আছোঁ ঘৰত আৰু অকণমান কিবা কিবি লিখিবলৈ আছিলে, এয়া লিখি আছিলোঁ। এয়া বিচনাখনতে লিখিলোঁ। এয়া বহি মেল খাই আছে, কলমটো ঢাকনখন খাই আছে। এয়া দেখুৱাই দিছোঁ। আৰু এইকেইটা গাৰু মোৰ। তাৰপিছত এইফালে ডিম কেঁচাৰ এটা লগাই থৈছোঁ, দুটাকৈ লগাই থৈছোঁ। আৰু এখনে মোৰ বিচনাখন, মৰমৰ বিচনাখন। ইয়াতে মই শুই থাকোঁ, বহি থাকোঁ, যি মন যায় তাকে কৰি থাকোঁ। বেছি আমনি লাগিলে শুই যাওঁ, বেছি আমনি নালাগে বহি থাকোঁ, লিখি থাকোঁ কিবা। এইফালে অলপ কিতাপ চিতাপ আছে আৰু এইবিলাককে পঢ়ি মেলি সময়টো পাৰ কৰি থাকোঁ। সেয়া কিতাপবিলাকত গ'ল এইখিনিকে পঢ়ি মেলি সময়টো পাৰ কৰি থাকোঁ কেতিয়াবা ঘৰত থাকিলে। আৰু ঘৰত নাথাকিলে বেলেগ কথা। তাৰপিছতে এতিয়া ঘৰত আছোঁ। তো এতিয়া কথাটো কি হৈ গ'ল, লিখিলোঁ পঢ়িলোঁ বহুত দেৰি বিচনাখনতে বহি থাকিলোঁ যে এতিয়া লাগিছে আমনি, কিবা এটা খাওঁ লাগিছে। তো তাকে ভাবিছোঁ এতিয়া খাম কি। তো বোলক পাকঘৰত যাওঁ, কি আছে নাই চাওঁ আৰু কিবা এটা খাওঁগৈ। আৰু ইয়াত কিবা মিঠাই আছে নি চাওঁ। যদি মিঠাই আছে তেতিয়াহ'লে চাহ তাহ খোৱাওঁ। ভগৱান, কোডাল নাই। এইকেইটা পানী বটল, এটা বিলাহী হ'বলৈ সোমাই আছে কিবা। তাৰপৰা এইবোৰ কিবা বেডশ্বীট কিবা কিবি সোমাই আছে, আৰু এইফালে কিবা নেল পলিচ কিবা কিবি এসোপামান সোমাই আছে। এতিয়া ইয়াত মিঠাই চিঠাই একো নাই হ'বলৈ। আৰু চাওঁ, এইটো খুলি চাওঁ, একো নাই যিহেতু। তো এতিয়া খাই দিম আৰু ৰঙা চাহ বনাই আদা দি দিম অকণমান, আদা দি দিম, চাহপাত দি দিম, চেনি দি দিম, উতলাই দিম, বাছ চাহ হৈ গ'ল। লগত বিস্কুট থাকিব, আৰু কিবা আছে দি চাম আৰু যি আছে তাকে খাই দিম আৰু। মুঠতে চাহ একাপ খাবলৈ বহুত মন গৈ আছে। এতিয়া মানে মানে কি কয়, আমনি লাগিছে যিহেতু, টোপনি লাগিছে। বেছিকৈ বহি মেলি থাকিলে টোপনি ধৰে নহয়, এলাহ এটা লাগি যায়। তো তেতিয়াহ'লে বোলো ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। এতিয়া দিনটো কি হয় নহয় দেখুৱাই থাকিম আৰু। যিখিনি কাম আছিলে ৰাতিপুৱাখিনি কৰিলোঁ, মোবাইলটো অকণমান চালোঁ, লিখিব আছিলে লিখিলোঁ। তাৰপিছতে এতিয়া ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া দেখুৱাই থাকিম। সেই ভুটীয়া চিনটো যোৱাই নাই, সেই অকণমান আছে। গতিকে নখটো বাঢ়ি গৈ আছে। নখটো যেতিয়ালৈকে বাঢ়ি গৈ থাকিব তেতিয়ালৈকে চাগে থাকিব আৰু, যেতিয়ালৈকে তাৰপিছত আৰু ভাঙি শেষ হৈ গৈ লাগিব দেখিবলৈ এদাই। কাৰণ মোৰ নখটো নাজানো কিয় নখটো বৰ কোমল। অকণমান কিবা এটা মানে কাপোৰ কানি থুকুচি দিলে সেতেককৈ ভাঙিয়ে থাকে। সেইকাৰণে মানে নখটো ৰাখিবলৈ অকণমান দিগদাৰ হৈ যায় যিহেতু। তো সেইকাৰণে ইমান দীঘল কৰি থৈছোঁ। আৰু বেছি দীঘল হ'লে আকৌ কেতেকৈ কাটি দিম, নহ'লে কিবা কৰিম আৰু। মানে নখটো বৰ কোমল কেলেই নাজানো। আৰু সেই কথা। আৰু গৰমত চুলিখিনি এনেকৈ আছোঁ, আৰু খোপা এটা বান্ধি আছোঁ ধুনীয়াকৈ। মানে কি বুলি কয়, খোপা চোপা বান্ধি আছোঁ আৰু। গৰমখনত ক'তো ওলাই যাব মন যোৱা নাই যিহেতু। মোৰ ক্লাছ আছিলে আৰু ৰ'দ যিটো বাহিৰত, মই আপোনালোকক অকণমান দেখাই আছোঁ। বাহিৰৰ পৰিৱেশটো কেনেকুৱা ৰ'দ আছে ৰ'ব 1 মিনিট। বাম্পাৰ ৰ'দ। এই ৰ'দডালত কেনেকৈ ওলাই যাম বাৰু। ৰ'দ দেখি ঘৰতে ৰ'দ কৃষ্ণ এতিয়া ৰ'দ দিছে, কেনেকুৱা ৰ'দ দিছে। মাই গড, নবনাব মোৰ দাদা নহ'ব এনেকুৱা ৰ'দত মই ওলাই যাব নোৱাৰোঁ। আৰু এতিয়া মই ভিতৰলৈ সোমাই আহি আছোঁ, কৈছিলোঁ মই চাহ বনাম বুলি। তেতিয়াহ'লে বলক মই চাহ বনাই লওঁ, আৰু তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া মাও নাই, ভণ্টিটো নাথাকে, দেউতাটো নায়েই, গমেই পায় আৰু। যিসকল মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ তেওঁলোকে জানিব, দেউতা নাই যিহেতু। দেউতা আজি 2 বছৰ হ'ব, এতিয়া নাই হোৱাগৈ। তো 1.5 বছৰ চলি আছে, দেউতা নাই মানে নাই আৰু। নাই কি বুজিব, নাই নাজানো আৰু, মুঠতে নাই আৰু নাই। তাৰপিছত এতিয়া যিসকল নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে দেউতা নাই। তো মা আছে, মা ডিউটিলৈ গৈছে। ভণ্টি ইয়াত নাথাকে, পঢ়ি আছে, তাই বাহিৰত আছে। গতিকে তাইৰ আজি এক্সাম আছে। তো তাইৰ আজি এক্সাম শেষ হ'ব, আৰু তাই হয়তো কাইলৈ বা পৰহিলৈ যদি আহে মই আপোনালোকক দেখুৱাই দিম। এইটো ভিডিঅ'তে দেখাম নে কোনটো ভিডিঅ'ত দেখাম নাজানো। আৰু আজি যেতিয়া ব্লগটো আৰম্ভ কৰিছোঁ, কেতিয়া শেষ কৰিব পাৰিম মই সেইটো নাজানো। কিন্তু কিয় নাজানো, মোৰ মস্ত এলাহ লাগে মানে। ব্লগটো কেতিয়া শেষ কৰিম লাগি থাকে, কিন্তু শেষ কৰিবই নোৱাৰোঁ। আজি শেষ কৰিম ভাবোঁ, নাই নহয়। কালি শেষ কৰিম ভাবোঁ, নাই নহয়। কোনোবা দিনা অকণমান কিবা কিবি শ্বট এটা লৈ ৰৈ থাকোঁ, মানে কোনদিনা শেষ কৰিম নাজানো। তেতিয়াহ'লে বোলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া কোনোবা দিনা শেষ কৰি পেলাম। এতিয়া বোলক মোৰ চাহ ৰেডি, চাহ লৈছোঁ, মিঠাই। আৰু তেতিয়াহ'লে মই চাহ একাপ খাই লওঁ, তাৰপিছত আপোনালোকক খাই লওঁ। আৰু মিঠাইটো দেখুৱাই আছোঁ ৰ'ব অকণমান একদম দি। দিছ মিঠাই আমি দেখাই অ'কে খাইছোঁ। চাহ তাহ খাই ল'লোঁ, আৰু এতিয়া
পঢ়া লিখা পঢ়া এখন কি কৰিব আৰু কৰিবই লাগিব খাবই লাগিব সেয়া আজি ভাবিছোঁ মেগী খাম নেকি দুপৰীয়া ভাত খাব মন যোৱা নাই ৰাতিপুৱা ভাতকেইটা খালোঁ বেছি ভাত খালে কিবা ভুটুৱা লাগে কাৰণে ভাবিছোঁ যদি মেগী আছে মেগীকে বনাই খাই দিম আজি ভাত নাখাওঁ তো তেতিয়ালৈকে মাও আহি পাই যাব তেতিয়াহ'লে চাই থাকক আজিৰ ভিডিঅ'টো মেগী বনালে দেখুৱাম মেগী বনাওঁ কেনেকৈ বনাম আচলতে চবেই মেগী বনাব জানেই আৰু নতুনকৈ মই কি দেখুৱাম আৰু ৰেচিপি নাই আৰু চবেই নৰ্মেলি তেনেকৈ বনাই ময়ো তেনেকৈ বনাম সেই বইল কৰিম কিবা কৰিম আৰু দেখাই থাকিম বাৰু ব'লক ভিডিঅ'টো এতিয়া মানে কি কৰোঁ আপোনালোকৰ পিছত লগ পাইছোঁ এতিয়া অকণ পঢ়ি লওঁ তাৰপিছতে লগ পাম আকৌ অথনি কৈছিলোঁ মেগী বনাম বুলি তাৰপিছতে লাইটটো মানে লাইটটো মানে অথনি কৈছিলোঁ যে মেগী বনাম বুলি বনাম এতিয়া মানে অথনি শুই পিনি অলপ পাহৰিলোঁ যেন মানে কি ক'ম আৰু বাৰ দি সেইবিলাক কথা এতিয়া মায়ে প্ৰাৰ্থনা কৰি আছে তো প্ৰাৰ্থনা কৰি লওঁ তেতিয়ালৈকে মই পানীখিনি বহাই দিম তাৰপৰা ৰেচিপি আপোনাক দেখাই আছোঁ বোলক এতিয়া মেগী দি দিছোঁ আলু দি দিছোঁ আৰু আপোনাক অকণমান দিছোঁ চাওক তেতিয়ালৈকে বিলাহী আৰু পিঁয়াজ ৰেডি কৰি লওঁ লগত জলকীয়া লাগিব